তিনিচুকীয়াৰ ডিগবৈৰ মুলিয়াবাৰীস্থিত লুইট শিল্পী সমাজ প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদত যোগ দিয়ে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি গীতাৰ্থ শইকীয়া নৱগঠিত ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজা টঙনা গাঁও পঞ্চায়তৰ বিজেপিৰ সভাপতি বিজয় উৰাঙে ইয়াৰ উপৰিও বিভিন্ন দল সংগঠনৰ লগতে আৰু সহস্ৰাধিক লোকে যোগ দিয়ে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত শীঘ্ৰে শাসক বিৰোধীৰ কেইবাজনো প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন সাংসদ বিধায়কৰ পুত্ৰ কন্যাই অসম জাতীয় পৰিষদত যোগ দিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লুৰিণজ্যোতি গগৈ বিগত সময়ত আমি দল সংগঠন কৰি এতিয়া এই সুৰেশ ভূমি আমি একেলগতে সংগ্ৰাম কৰা তেনেকুৱাকৈ মোৰ বন্ধু বৰ্গসকলক মই পুনৰ এই জাতীয়তাবাদৰ চিন্তা ধাৰণাত মই পুনৰ লগ পাই বেছি আনন্দিত উৎফুল্লিত হলো আৰু যিটো মৰ্যাদা মই ভাৰতীয় জনতা পাৰ্টি দলত থাকি মই পোৱা নাছিলো তাতকৈ মই অধিক কিবা এটা পালো যেন অনুভৱ হ'ল যথেষ্ট মই সুখী হৈছো আজি ডিগবৈ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা 13খন পঞ্চায়তৰ সকলো মানুহ উঠি পৰি স্বতঃস্ফূৰ্তভাৱে অভিমানী জাতীয়তাবাদৰ পক্ষত আপোচবিহীন জাতীয়তাবাদৰ পক্ষত এক নতুন দিগন্ত সূচনা কৰিবলৈ ওলাই আহিছে আৰু মই ভাবো যে অসম জাতীয় পৰিষদে আমাৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত ডিগবৈ সমষ্টিত এক শক্তিশালী ৰূপত তেওঁলোকে আমি আগবঢ়াবলৈ সক্ষম হ'ম আমাৰ আৰম্ভণি আৰু ডিগবৈ সমষ্টিৰ পৰাই কৰিছো আজি আপোনালোকে সকলোৱে জানে আমাৰ ইয়াত গীতাৰ্থ শইকীয়া অসম গণ পৰিষদৰ যুৱ সংগঠন যুৱ পৰিষদ তাৰ আগতে ছাত্ৰ পৰিষদৰ কামৰ লগত জড়িত এগৰাকী অগ্ৰণী নেতা আছে তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ লগতে বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মকৰ্তাসকল ডিগবৈ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তৰ পৰা আজি যোগদান কৰিছে তাৰ উপৰিও আজি এই যোগদান কাৰ্যসূচীত বিভিন্ন সমাজৰ বিভিন্ন সমাজকৰ্মী কৃষক খেতিয়ক ব্যৱসায়ী বিভিন্ন পৰ্যায়ৰ বিশেষকৈ যুৱ ছাত্ৰ ছাত্ৰী সকলোৱে যোগদান কৰিছে আলোচনা চলি আছে আপোনালোকে দেখিছে আমি গৈছো তাৰ উপৰিও আৰু কেইবাগৰাকীও এনেকৈ অতি শক্তিশালী জাতীয়তাবাদী নেতাৰ তেওঁলোকৰ ল'ৰা ছোৱালী অতি উচ্চ শিক্ষিত আৰু খুব প্ৰতিভা থকা নেতৃত্ব দিব পৰা কেইবাগৰাকীও যুৱ বন্ধু আমাৰ মাজলৈ অহাৰ তেওঁলোকে তেওঁলোকৰ মন আমাৰ আগত ব্যক্ত কৰিছে প্ৰতিষ্ঠিত ৰাজনৈতিক নেতাও আহিব আনকি প্ৰাক্তন মন্ত্ৰী অহাৰ সম্ভাৱনাও আছে কিন্তু আমি আজিয়ে ক'ব পৰা হোৱা নাই কাৰণ আলোচনা চলি আছে কাৰণ ৰাজনীতিটো জানে নিশাৰ ভিতৰত বহু কথা সলনি হৈ যায় কিন্তু আমি প্ৰত্যৰে মানে গভীৰ আত্মপ্ৰত্যৰে ক'ব খোজো তেওঁলোকক আমি মুকলিমূৰীয়াকৈ কৈছো যে আমি যদি আমাৰ সমাজ আমাৰ জাতিটোৰ ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক ভৱিষ্যত আৰু অৰ্থনৈতিক ভৱিষ্যতৰ কাৰণে কাম কৰিব খোজো তাৰ কাৰণে অসম জাতীয় পৰিষদে একমাত্ৰ বিকল্প আৰু প্ৰকৃত জাতীয়তাবাদ স্বাভিমানী জাতীয়তাবাদৰ কাৰণে এখন আটাইতকৈ উপযুক্ত মঞ্চ আৰু এই কথা উপলব্ধি কৰিয়ে সকলোৱে এই যাত্ৰাত চামিল হ'বলৈ ইচ্ছুক হৈছে মই আশা ৰাখিছো আৰু অলপ দিনৰ পিছৰ পৰা আপোনালোকে আমাৰ যোগদানৰ পৰিৱেশ আপোনালোকে দেখিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা